স্বাগতম জানাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি ছানডে, ভাবিলোঁ এবাৰ বাসুদেউৰ পৰা আহোঁগৈ বুলি। বাসুদেউলৈ যাবলগীয়াকৈ কাম এটাও আছিলে, সেই বেটা ভাগৰ সহায় এখন দিবলগীয়া আছিলে। সেইটো কাৰণে আমি গোটেই পৰিয়াল আহিলোঁ আৰু বাসুদেউলৈ সহায় এখন দি থৈ আহোঁগৈ বুলি। যিহেতু আজি ছানডে অফ আছে যিকোন, সেইটো কাৰণে আহিলোঁ। এয়া বাসুদেউ থান আহি পাই গ'লোহি। এয়া বহুত দিনৰ পৰা আশা এটা আছে, বাসুদেউ গাড়ীখন আহোঁখিনি গৈ আছে, আহিব পৰা নাছিলোঁ। যিহেতু আমাৰ ঘৰৰ পৰা বাসুদেউলৈ বেছি দূৰ নহয়, প্ৰায় 15-20 মিনিটমানহে লাগে। সেইটো কাৰণে আজি হঠাতে টাইম মিলিলে আৰু আহিবলগীয়া হৈ আছিলে বাবে আহিলোঁ। এয়া বাসুদেউৰ ছেকেণ্ডখন গেট সোমালোঁ। এয়া দেখিছে নহয় বান্দৰ, সেয়া বান্দৰবিলাক আৰু ইয়াত কিমান যে বান্দৰ আছে ক'বলৈ বাকী নাই। আজি চাগে ভক্তৰ বহুত সমাগম হৈ আছে, আহিয়ে দেখিছোঁ বহুত গাড়ী। আমি প্ৰায় 9 বজামানতে বাসুদেৱ থান আহি কিনি পাই গ'লোহি। এয়া দেখিছে নহয় বান্দৰ, মৰম লগা ইমান কিউট বান্দৰকেইটা। সেইফালে মাহ প্ৰসাদখিনি দিলোঁ, ভঁৰাল আছে মাহ প্ৰসাদৰ দিয়ে, তাত মাহ প্ৰসাদ দি পেলাই ইয়াত চাকি গছ জ্বলাবলৈ বুলি আহিলোঁ। চাকিখিনি ইয়াতে জ্বলোৱা হয়, ভাগ ভাগকৈ দিয়া হয়। প্ৰথমতে নামঘৰটোত, তাত মাহ প্ৰসাদখিনি দিবলগীয়া হয়, সেইখিনি দি মেলি আহি কিনি আৰু এতিয়া ইয়াত চাকি জ্বলাবলৈ বুলি দিছে। এয়া মায়ে চাকি জ্বলাই আছে আৰু মই মূৰাটো ধৰি কিনি ৰখি আছোঁ। চাকি তাকিবোৰ জ্বলাই দিলে আৰু আমি জ্বলালোঁ। আৰু যিসকলে মোৰ পেজটো নতুনকৈ চাইছে, তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি থৈ যাব আৰু ভিডিঅ'টো চাই কিনি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি থৈ যাব বুলি আশা কৰোঁ। আৰু যিসকলে ইউটিউবত চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়া আপোনালোকক নতুন ভিডিঅ' দি থাকিম, আপোনালোকে পাই থাকিব ছাবস্ক্ৰাইব কৰিলে ভাল। আৰু এয়া মা চাকিখিনি জ্বলাই হৈ গ'ল। তাৰপৰা এতিয়া ধূপ জ্বলাবলৈ, আৰু চাকি ঘৰ জ্বলোৱাটো ইমান ডাঙৰ চাওকচোন। তাৰপৰা তাত চাকি জ্বলাই আহিলোঁ। এতিয়া ভক্ত দেখিছেই নহয়, লানি লাগি আছে। আহি কিনি চাকিখিনি জ্বলাই মেলি হ'ল। তাৰপৰা ইয়াত এতিয়া সেৱা কৰিবলৈ, এইটো হৈছে মেইন মন্দিৰ বাসুদেৱৰ মানে ইয়াত বাসুদেৱ স্থাপন কৰা হৈ আছে। সেইটো নামঘৰটোৰো আছে। তাৰপৰা ইয়াতে মূৰ্তিযোৰ ভাগ আছে। যিসকলে আহিছে বাসুদেৱ, তেওঁলোকে জানে সকলোৱে। তাৰপৰা সেৱা চেৱা কাঢ়ি আহিলোঁ। ইয়াত মাহ প্ৰসাদ দিছে, মাহ প্ৰসাদৰ ভাগ ল'লোঁ। ভাগ লৈ এয়া খুৰীয়েকে বেটাক লৈ আছে। তাৰপৰা মায়ে বান্দৰ দেখিছে, বান্দৰ দেখি পেলাই কল দিবলৈ আৰম্ভ কৰিছে। আৰু কল সিহঁততো কিমান প্ৰিয় জানেই আৰু বান্দৰৰ কল। তাৰপৰা এইফালে এইটো মন্দিৰটোৰ ওপৰ ভাগত এটা ডাঙৰ কলহ আছিলে, কোৱা শুনিছোঁ সেই কলহটো বোলে সোণৰ কলহ হেনো, সোণৰ কলচী আছিলে। সেই কলচীটো বোলে হেনো এজন